আমাৰ অসমত সাধাৰণতে আমি বিদেশত পঢ়াৰ কথা আফটাৰ গ্ৰেজুৱেশ্যন ভাবো খুব বেছি নহলে সাধাৰণতে আমি PhDৰ বা গৱেষণা সেই লেভেলটোত আমি বাহিৰত পঢ়িব যোৱাৰ কথা ভাবো কিন্তু তাৰ বাহিৰেও আজিকালি বহুত বেছি অপৰচুনিটি আছে the world has changed আৰু সেই বিষয়ে আজি আমি অকমান কথা পাতিম Now, the question is, why do you need to study abroad? তাৰ কাৰণে আমাৰ কি কাৰণ হ'ব পাৰে যে বিদেশত আমি পঢ়িব যাব লাগে বিদেশত পঢ়িব যোৱাৰ কি সুবিধা আছে কি বেনিফিটস আছে কি লাভ আছে সেইখিনিৰ বিষয়ে আমি অকমান কথা পাতিম গতিকে আমি অসমৰ পৰাটো এনেও যথেষ্ট ছাত্ৰ-ছাত্ৰীসকল ভাৰতৰ বিভিন্ন ঠাইত দিল্লী বেংগালোৰ বম্বে ইত্যাদি বিভিন্ন ঠাইত পঢ়িবলৈ আহে কিন্তু প্ৰায় একে খৰচতে বা অকমান বেছি খৰচতো বিভিন্ন world class ইউনিভাৰ্চিটিত পঢ়িবলৈ সুবিধা আৰু সুযোগ গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি প্ল্যানিং আৰু গোটেইখিনি কথা আগৰ পৰাই কৰিব লাগিব আগৰ পৰাই ভাবিব লাগিব আৰু সেইমতে আগবাঢ়ি যাব লাগিব Now, what are the advantages of studying abroad? One, it opens your eyes to the world. গতিকে ছাত্ৰ অৱস্থাতে পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন কালচাৰ বিভিন্ন মানুহ লগ পাব পাৰি বিভিন্ন কালচাৰৰ বিষয়ে শিকিব পাৰি আৰু বিভিন্ন ঠাইত ভ্ৰমণ কৰি বিভিন্ন কথা আমি জানিব পাৰো তাৰ বাহিৰে যদি আমি এখন world class ইউনিভাৰ্চিটিত পঢ়ো তেতিয়াহলে সেই লেভেলত আমি পঢ়িব পাৰিম the level of education the level of exposure in terms of technology, in terms of learning, in terms of research, এইখিনি যথেষ্ট ওপৰৰ হৈ যায় গতিকে ইয়াত কোনো ডিমত নাই যে বাহিৰত পঢ়িব গলে যথেষ্ট সুবিধা লাভ কৰিব পাৰি যথেষ্টখিনি শিকিব পাৰি and you can excel at a very advanced level এতিয়া আমি সাধাৰণতে অসমত যোনটো মই দেখিছো যে 12th পিছত সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে বাহিৰত পঢ়িব যোৱাৰ কথা নাভাবে কিন্তু ভাৰতৰ বিভিন্ন ঠাইৰ পৰা যথেষ্টখিনি সংখ্যক যথেষ্ট ছাত্ৰ-ছাত্ৰী বাহিৰলৈ পঢ়িব যায় after their 12th Now let's understand what are the opportunities and why you should go to study abroad right after your 12th One, graduate levelot so when you are at an undergraduate course when you are trying for an undergraduate course then there are no seat restrictions যোনখিনি আপোনাৰ master's levelot in many universities there is something called a seat restriction গতিকে হেতু এটা অসুবিধাৰ পৰা আমি বাচিব পাৰো তাৰ বাহিৰে আজিকালি সকলো ব্যাকগ্ৰাউণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে আপুনি সায়েন্স ব্যাকগ্ৰাউণ্ডৰ হওক বা আৰ্টছ ব্যাকগ্ৰাউণ্ডৰ হওক there is an opportunity for everyone গতিকে আৰ্টছৰ ষ্টুডেণ্ট সকলৰ কাৰণে for example you can go into journalism similarly if you are a science student you can go and do your engineering in computer science or you can do a bachelor's in computer science আৰু তাৰ পিছত masters in big data analytics কৰিব পাৰে আৰু big data analytics ৰ বিষয়ে মই আগতেও কৈছো it's a very upcoming field আৰু আজিকালি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ফিল্ডত big data analytics use কৰো প্ৰয়োজন হয় big data analytics ৰ গতিকে this is the thing which you can do it is the future তাৰ বাহিৰেও engineering related disciplines মেকানিক্যাল ইঞ্জিনিয়াৰিং সাধাৰণতে বহুত ছাত্ৰ-ছাত্ৰীয়ে মোক কয় তাৰ বাহিৰেও robotics artificial intelligence আৰু মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ লগত related mechatronics ইত্যাদি কোৰ্সৰ কাৰণেও যাব পাৰে ইয়াৰ বাহিৰেও আৰু বহুতো ইন্টাৰেষ্টিং কোৰ্স আছে যেনে আৰ্কিটেকচাৰৰ কাৰণে তেওঁলোকে যাব পাৰে বা ব্যাচেলাৰ্স ইন ইন্টেৰিয়ৰ ডিজাইন কৰিব পাৰে গতিকে তেনেকুৱা ধৰণৰ ফিল্ডৰ কাৰণেও আজিকালি যথেষ্ট স্কোপ আছে বাহিৰত যথেষ্টখিনি সম্ভাৱনা আছে আৰু অতি উচ্চ মানদণ্ডৰ এই কোৰ্সবিলাক তেওঁলোকে কৰিব পাৰিব ইচ্ছা কৰে যদি তাৰ বাহিৰে আৰু কিছুমান কোৰ্স আছে যেনে
if you are a commerce student, or if you're interested, even if you're a science student, you can go into economics or business studies. আৰু তাৰ পিছত you can follow it up with an MBA. গতিকে গ্ৰেজুৱেট হোৱাৰ পিছত বা গ্ৰেজুৱেশ্যনৰ পিছত MBA কৰাতকৈ you can start right after 12th. You can do your business studies, bachelor's, and then do an MBA. গতিকে সেই অপশ্যন বিলাকো আছে। তাৰ বাহিৰে যদি ইণ্টাৰেষ্টেড হয় কোনোবা, তেতিয়াহ'লে তেওঁলোকে চিনেমাটোগ্ৰাফী বা ফিল্ম ষ্টাডিজ ইত্যাদিৰ বাবেও যাব পাৰে। আমাৰ বহুতো ছাত্ৰ ছাত্ৰী যায় ফেশ্বন ষ্টাডিজৰ কাৰণে, গতিকে ইটালী, ফ্ৰান্স আৰু US নিউয়ৰ্ক আৰু বিভিন্ন ঠাইত তেনেকে হাই ক্লাছ একাডেমিজত তেওঁলোকে ফেশ্বন ষ্টাডিজ কৰিব পাৰে। গতিকে ফেশ্বন ষ্টাডিজ ইজ a very interesting field, and if that is your cup of tea, then there are plenty of options for that as well. গতিকে আজিকালি বিভিন্ন কোৰ্স আছে, যেনেকৈ মই ক'লো জাৰ্নেলিজম, বিগ ডেটা, মেকাট্ৰনিক্স, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ৰবটিক্স, business studies, economics, fashion studies, film studies, journalism and media studies, journalism and public relations could be a combination. গতিকে তেনেধৰণৰ বহুত কোৰ্স কৰিব পাৰে। ইয়াৰ উপৰিও আৰু কিছুমান অকমান নিচ কোৰ্স আছে, যেনে ফৰ এক্সাম্পল ইণ্টাৰনেশ্যনেল ল এণ্ড স্পেনিছ ফৰ এক্সাম্পল, বা স্পৰ্টছ মেনেজমেণ্ট, তেনেধৰণৰ কোৰ্সো তেওঁলোকে কৰিব পাৰে। গতিকে স্পৰ্টছ ল আছে, that is a very niche field also. So the world is wide open, and it is up to you to explore it. It is up to you to take advantage of the opportunities that are there and go for it. And you can do it right after 12th. You don't have to wait for graduation. গতিকে সুবিধা বহুখিনি আছে in today's world, আৰু সেইখিনিৰ আমি কি কেনেধৰণে আগবাঢ়িব লাগে সেই বিষয়ে আমি নিশ্চয় আৰু আগলৈও কথা পাতিম আৰু বিতংকৈ কথা পাতিম। তাৰোপৰি আৰু এটা কথা কওঁ যে বাহিৰত পঢ়াটো এটা আমাৰ ধাৰণা আছে যে অতি খৰচী কাম এটা, কিন্তু তেনেকুৱা কোনো কথা নহয়। কাৰণ এডুকেশ্যন লোন, প্ৰথম কথা, এডুকেশ্যন লোনছ আৰ ভেৰি ইজিলি এভেইলেবল, আজিকালি অতি সহজলভ্য, আৰু বিশেষকৈ বেংক বা ফিনান্সিয়েল ইনষ্টিটিউশ্যনে আজিকালি জানে যে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে বাহিৰত পঢ়িব যায়, গতিকে তেওঁলোকেও সহজে এডুকেশ্যন লোন দিয়ে। আৰু এডুকেশ্যন লোনটো মনত ৰাখিব, দ্য এডুকেশ্যন লোন ইজ ইন ৰুপিজ, কিন্তু ছাত্ৰজনে পিছত যেতিয়া আৰ্ণ কৰিব তেতিয়া তেওঁ ইউৰোজ বা ডলাৰ্ছত আৰ্ণ কৰিব, গতিকে তেওঁ সেইটো অতি সহজে পৰিশোধ কৰিব পাৰিব। হি কেন পে অফ দ্য লোন ভেৰি ইজিলি। তাৰোপৰি আৰু এটা ভাল কথা কি যে বাহিৰত গ'লে ছাত্ৰজনে নিজৰ খৰচ নিজে উলিয়ায়, গতিকে হি বিকামছ ইণ্ডিপেণ্ডেণ্ট ফ্ৰম আ ভেৰি আৰ্লি এজ, আৰু পেৰেণ্টছৰ ওপৰতো একো বাৰ্ডেন নপৰে। ইনফেক্ট বাহিৰত কালচাৰটোৱে আছে যে ইউ ৱৰ্ক while you are studying. So in many countries, you can work 20 hours a week and even longer, almost full-time or full-time during summer vacation or Christmas. গতিকে তেওঁলোকে নিজৰ খৰচৰ বাহিৰেও the student can save a lot. গতিকে তেনেধৰণৰ বিভিন্ন opportunity আছে, বিভিন্ন option আছে. But the bottom line is that you don't have to wait to do a PhD, or you don't have to wait to do a master's. You can go right after 12th. And there are tremendous possibilities. গতিকে মই ভাবো যে অসমৰ ছাত্ৰ ছাত্ৰীসকলেও সেই বিষয়ে ভাবিব লাগে, আৰু সেই বিষয়ে কেনেকৈ আগবাঢ়িব লাগে সেই বিষয়েও অকণমান চিন্তা কৰিব লাগে অকণমান আগৰ পৰাই। গতিকে যদি আপুনি আপোনাৰ ল'ৰা বা ছোৱালীক 12ৰ পিছত পঠিয়াব খুজিছে বাহিৰত, তেতিয়াহ'লে the research and the planning has to start right from 10th or 11th, যাতে আপুনি সময় পায় to do the application process and do everything smoothly. গতিকে আমি আগলৈও এই বিষয়ে কথা পাতি থাকিম। বিশেষ কিবা কোৰ্সৰ বিষয়ে জানিব যদি খোজে, বা if there is a query around a particular country or a particular course, then you can reach out to us at Polyglot and we'll be able to guide you through. আজিলৈ ইয়াতে সামৰিছো, ধন্যবাদ।